বকুল পৰাথানৰ চিৰাখুন দিছিলো দিবলৈ নাপালো তোকে ঐ মোৰে মৰমৰ চেনাইটি মোক দেখিলে কে লৈ নেমাত মোৰ চকুলৈ কে লৈ নেমাত কি কতনো উঠিছে খং জেতুকাৰ বল তুৰি খাতত ইমান ধুনীয়া দেখি মই কি বুজি পাওছে নাই তোলৈ বাৰে বাৰে চা বিহু তলি খুৱনি কব যেতিয়াই মই তুলতি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চা কিয় চাই হেঁপাহ নপলা গ্ল'বেলিনী দৰ্শকসকলক স্বাগতম জনাইছো মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ লৈছো আমাৰ অনুষ্ঠান নৱ প্ৰতিভাৰ সন্ধানত গ্ল'বেলিনী আমি এই অনুষ্ঠানত আমাৰ অসমৰ চুকে কোণে থকা কণ কণ শিশুসকলৰ বিভিন্ন প্ৰতিভাৰ অধিকাৰী কণ কণ শিশুসকলক আমি আমন্ত্ৰণ জনাই আছো আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ যি বিষয়ত প্ৰতিভা আছে এই প্ৰতিভা আমি দৰ্শকসকলৰ সন্মুখত আমি উপস্থাপন কৰি আহিছো আমি আজি তেনে এগৰাকী শিশুক আমন্ত্ৰণ কৰিছো আমাৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম দিবাংশু কাশ্যপ দিবাংশু প্ৰতিম কাশ্যপ দিবাংশু ঘৰ ক'ত আলিপুৰ বাইহাটা চাৰিআলিত তোমাৰ ঘৰ স্কুল গৈছা কোন শ্ৰেণীত পঢ়ি আছা ক্লাছ 4ত আজি গৈছিলা আজি গান হৈছে আৰু কুইজ হৈছে গছৰ পুলি ৰুব দিয়া নাই আজি গছৰ পুলি ৰুব দিছে ৰুইছে ন স্কুলখনৰ নাম কি তোমাৰ দিল্লী কিডছ হাই স্কুল দিল্লী কিডছ হাই স্কুল ন আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসত কি কৰোঁ আমি যদি প্ৰত্যেকে একোডালকৈ গছ ৰুওঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতিৰ ভাৰসাম্যটো ৰাখিব ন তো আমাৰ জাতীয় সত্তা হয়নে আমাৰ যদি ভাষাটো আমি জীয়াই ৰাখিব লাগিলে এইবিলাক শব্দ আমি ক'ব লাগিব হয়নে নহয় দেউতাক পাপা নবুলি দেউতা বুলিব লাগিব হয়নে নহয় মাক আমি মা বুলিব লাগিব আইতাক আইতা বুলিব লাগিব তেতিয়াহ'লে আমাৰ শব্দবিলাক ৰৈ যাব হয়নে নহয় নহ'লেতো এদিন তোমালোক যেতিয়া আমাৰ বয়সৰ হ'ব তেতিয়ালৈ আমাৰ ভাষাটো নাথাকিব হয়নে নহয় এটা শব্দ যদি হিন্দী ক'ব এটা ইংৰাজী ক'ব এটা বেংগলী ক'ব তেনেকুৱা শব্দ হৈ যাব ন হয়নে নহয় গতিকে আমি আমাৰ ভাষাটোক জীয়াই ৰাখিব লাগিলে এনেকুৱা ধুনীয়া ধুনীয়া শব্দবোৰ আমি সদায় ব্যৱহাৰ কৰি থাকিব লাগিব ন কিন্তু এইটো কথা নহয় জানিব লাগিব ইংৰাজীও জানিব লাগিব ইংৰাজী নাজানিলেতো বাহিৰত যাব নোৱাৰিব হয়নে নহয় হিন্দীটো ৰাষ্ট্ৰভাষা হয় হিন্দী জানিবই লাগিব হয়নে নহয় কিন্তু প্ৰথমতে আমি অসমীয়াটো নিখুঁতভাৱে জানিব লাগিব প্ৰথম অসমীয়া কথাছবিখনৰ নাম জানা নেকি জয়মতী হয়নে নহয় পাইছা না পোৱা নাই আছে হয়নে নহয় এনেকুৱাকৈ আমি সংস্কৃতিটো তেওঁলোকৰ অনুপ্ৰেৰণত আজি আমি আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব হয়নে ইয়াৰ পিছত কি গাবা বিহু গাওঁ ন বিহু হ'ল অসমৰ জাতীয় উৎসৱ গতিকে বিহু গাবই লাগিব বিহু নাগালে নহ'বই হয়নে নহয় বিহু বুলি ক'লেই আমাৰ গাটো কিবা নাচি উঠে নে নুঠে হয়নে ক'ৰবাত ঢোলত যদি যেতিয়া ঢোল বাজি থাকে তেতিয়া এনেই গাটো নাচি উঠে ন অসমীয়া আমি অসমীয়া হিচাপে আমাৰ বিহুটোক লৈ আমি বহুত বেছি গৌৰৱ কৰোঁ হয়নে নহয় বিহুক লৈ আমাৰ প্ৰথম চিনাকিয়ে হ'ল বিহু ঠিক আছে বিহু এটা গোৱাচোন অৰাঙলি খুৰুজি ঐ ফুমুকি মাৰিলে প্ৰকৃতি শুৱনি গ'ল মৰম চান কাবৰুণ হ'ল বকুল পৰাথানৰ চিৰাখুন দিছিলো দিবলৈ নাপালো কিনো সাহিত্যৰে মহিলা নকলো বুজা কথাতিয়াই যেন কিয়াই পৰাই তোমাক চা কিটি কৰি অইলা কৰি মাক উমাৰি তাতে নুবাই আছিলা আমি গৈ ওলালো তাত না কৰি পিৰা পাৰি দিছিলা
তাতে নতৰণি লচক পচক ঢোলৰ মাতত কুঞ্চাৱতে কনাই কনাই সূতা চিঙে আৰু চিঙেই নাচনীৰ দৰি বিহুটো ধুনীয়া হৈছে, কিন্তু বিহুটো নিখুঁতভাৱে গাব লাগিব। দুই এটা শব্দৰ উচ্চাৰণ অকণমান বিহুটোত গণ্ডগোল হৈছে। আগৰ জুবিন গাৰ্গৰ গানটো কিন্তু তুমি ধুনীয়াকৈ গাইছা দেই। বিহুটো শুদ্ধ হ'ব লাগিব। হা, তো এতিয়া খেলা নাই তুমি ঘৰত? হেল্ল' খেলা কি খেলা? ফুটবল ফুটবল খেলা। হা,